ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ জুন মাহৰ ১০ তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্থী তিথি আৰু শুক্লা চতুৰ্থী তিথি থাকিব আজি আবেলি ৪:৩৯ পৰ্যন্ত। তাৰপিছত শুক্লা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ আৰু পুষ্যা নক্ষত্ৰ থাকিব আজি ৰাতি ১০:২৯ পৰ্যন্ত। তাৰপিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে পুৱা ৮:১২ পৰা ১০:০১ পৰ্যন্ত, আকৌ ৮:৫৮ পৰা ১১:৪৩ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা ৪:৩৪ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি ৬:১০। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ঘৰ আৰু ব্যৱসায় দুয়োটাতে সমন্বয় বজাই ৰাখিব লাগিব আৰু ব্যক্তিগত কামৰ বাবেও কিছু সময় বিচাৰি উলিওৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। সম্পৰ্কত আজি গভীৰতা বাঢ়িব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহত ইতিবাচক শক্তি ঘৰত থাকিব। এই সময়ত অপচয়কাৰী ব্যয় নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় হ'ব। আজি আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়ত কোনো সমাধান পোৱাৰ আশা নাই আৰু আজি কাকো বেছি বিশ্বাস নকৰিব। শিশুৰ কাম কাজৰ ওপৰত আপুনি চকু ৰাখিব লাগিব। ব্যৱসায়িক বিষয়তো অসাৱধান নহ'ব। এই সময়ত অতি কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। আপোনাৰ বিপণন আৰু যোগাযোগৰ উৎস শক্তিশালী কৰক। অদূৰ ভৱিষ্যতে ইয়াৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰিব। কাৰ্যালয়ৰ সৈতে জড়িত অতিৰিক্ত কামৰ বোজা থাকিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব পাৰিব। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে মিলিত হ'লে সুখ আৰু নতুন শক্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ স্বাস্থ্য ভালেই থাকিব, চিন্তা নকৰিব, কিন্তু বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে ৪। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ কিছুদিন ধৰি চলি থকা যিকোনো চিন্তাৰ আজি সমাধান পাব। আপোনাৰ যোগাযোগ শক্তিশালী কৰাত মনোনিৱেশ কৰক। জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীয়ে আপোনাৰ চিন্তা আৰু আত্মবিশ্বাস অধিক শক্তিশালী কৰিব। যিকোনো কাম কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য থকাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ অভিজ্ঞতাৰ অভাৱত কিছু কাম আধৰুৱা হৈ থাকিব পাৰে। চৰকাৰী কামৰ লগত জড়িত কোনো সিদ্ধান্ত খৰখেদাকৈ নল'ব, নহ'লে আপুনি কিবা বিপদত পৰাৰ সম্ভাৱনা আছে। এই সময়ত যিকোনো ব্যৱসায়িক সিদ্ধান্ত চিন্তাশীলভাৱে লোৱাৰ প্ৰয়োজন আছে। ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ মানি চলিব। আজি শ্বেয়াৰৰ দৰে কামত ধন বিনিয়োগ কৰাটো ভাল নহ'ব। চাকৰিৰ পৰিৱেশ আৰু পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে যিকোনো ঘৰুৱা সমস্যা সমাধান কৰিব পাৰিব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক হৈও থাকিব। আজি আপুনি ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আৰু বাহনখন সাৱধানে চলাওক। এই সময়ত কিছু আঘাত পোৱাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে ৮। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি নিয়মীয়া কাম কাজ পিছুৱাই দিয়ক আৰু আপোনাৰ বিত্তীয় পৰিকল্পনা সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক। এই সময়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগতে মনোৰঞ্জন আদিত সুখৰ সময় কটাব পাৰিব আৰু আপুনি বৰ শিথিল অনুভৱ কৰিব। কোনো সমস্যাৰ সৃষ্টি হ'লে ধৈৰ্য আৰু সংযমেৰে কাম কৰক। খঙে কথাবোৰ আৰু বেয়া কৰি তুলিব পাৰে। কোনো কাৰণ নোহোৱাকৈ মানহানি বা মিছা অভিযোগৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। ভুল প্ৰৱণতা থকা মানুহৰ পৰা আজি দূৰত্ব বজাই ৰাখিলে ভাল হ'ব। আজি ব্যৱসায়িক কাম কাজত কিছু মন্থৰতা আহিব। এই সময়ত কেৱল বৰ্তমানৰ ব্যৱসায়ৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। নতুন কাম কৰাৰ বাবে সময় অনুকূল নহয়। যিমানেই কঠোৰ পৰিশ্ৰম কৰিব সিমানেই ভাগ্যই আপোনাৰ অনুকূল প্ৰদান কৰিব। বিপদজনক কাৰ্যকলাপৰ পৰা আজি আঁতৰি থাকক। বিবাহিত জীৱনত মধুৰতা থাকিব। পৰিয়ালৰ সকলো সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰখনত ইতিবাচক শক্তিৰ প্ৰাধান্য থাকিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু অত্যাধিক মানসিক চাপৰ বাবে কিছু মানসিক অৱসাদ অনুভৱ কৰিব। মাজে মাজে জিৰণি লৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে ৩। এতিয়া কৰ্কট ৰাশি।
কৰ্কট ৰাশি জাতকৰ আজি সঠিক নিয়ম নীতি বনালে ঘৰত অনুশাসিত পৰিৱেশ থাকিব আৰু আপোনাৰ জীৱনশৈলীত ইতিবাচক পৰিৱৰ্তন আহিব। আপোনাৰ চিন্তাধাৰাক ইতিবাচক আৰু সুষম কৰি ৰাখিলে আপুনি নিশ্চিতভাৱে বহু সমস্যাৰ সমাধান সহজেই বিচাৰি পাব। আজি আপোনাৰ বিৰূপ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান হৈ চলক। আপোনাৰ খং আৰু ইগ'ক নিয়ন্ত্ৰণ কৰি ৰাখক। শান্তিপূৰ্ণ মনোভাৱ গ্ৰহণ কৰিলে আপোনাৰ উন্নতি হ'ব। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব। ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষা কৰিলে লাভজনক হ'ব। নথি পত্ৰসমূহ সুৰক্ষিতভাৱে ৰাখক। চৰকাৰী ভ্ৰমণ আজি সম্ভৱ আছে। আপোনাৰ সঠিক কাৰ্যকলাপে আজি আৰ্থিক লাভৰ কাৰণ হ'ব। পৰিয়ালৰ সদস্যৰ ইজনে সিজনৰ প্ৰতি সহযোগিতাই ঘৰত ব্যৱস্থিত পৰিৱেশৰ সৃষ্টি কৰি ৰাখিব। বন্ধু এজনক হঠাতে লগ পালে আপুনি সুখী অনুভৱ কৰিব। বৰ্তমান বতৰৰ বাবে কিছু এলাহৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ফিট হৈ থাকিবলৈ নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সম্পত্তি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে আৰু ক্ৰয়ো কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল তেওঁলোকৰ পক্ষত থাকিব, মাত্ৰ তেওঁলোকে আগৰ তুলনাত অধিক কষ্ট কৰিব লাগিব। শাৰীৰিক আৰু মানসিক অৱসাদে আধিপত্য বিস্তাৰ কৰিব পাৰে। এই সময়ত আপোনাৰ দুটা অভাৱ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। নিজৰ খং আৰু জেদী স্বভাৱটো নিয়ন্ত্ৰণ কৰিলে আপোনাৰ বহু গুৰুত্বপূৰ্ণ কাম সহজে সমাধান হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা অতিৰিক্ত খৰচৰ বাবে আপোনাৰ মনটো অশান্ত হৈ থাকিব পাৰে। যিকোনো ধৰণৰ ভ্ৰমণৰ পৰা আজি আঁতৰি থকাটো বাঞ্ছনীয় হ'ব। ব্যৱসায়ত সম্প্ৰসাৰণৰ বাবে কিছু নতুন পৰিকল্পনাৰ আলোচনা কৰিব পাৰে। বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক। এজন ডাঙৰ বিষয়া বা ৰাজনীতিবিদৰ সৈতে আপোনাৰ সাক্ষাৎ লাভজনক বুলি প্ৰমাণিত হ'ব। ব্যক্তিগত চাকৰি এটাত আপুনি হেঁচা অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক প্ৰচেষ্টাৰ বাবে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা বৃদ্ধি পাব। আজি আপোনাৰ পেটৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিয়ালত বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব। কিছু শুভ অনুষ্ঠানৰ আয়োজনৰো পৰিকল্পনা কৰিব পাৰে। আপুনি কঠোৰ পৰিশ্ৰম কৰি থকা কামৰ লগত জড়িত ইতিবাচক ফলাফল লাভ কৰিব। কিছুমান মানুহে ঈৰ্ষাৰ বাবে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে আজি সাৱধানে চলক। আনৰ পৰামৰ্শ ভুল বুলি প্ৰমাণিত হ'ব পাৰে, গতিকে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। যুৱক যুৱতীসকলে তেওঁলোকৰ কোনো পৰিকল্পনাৰ বিফলতাৰ বাবে মনোবল কমি যাবলৈ নিদিব। এই সময়ত ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ লগত জড়িত কাম কাজত অধিক গুৰুত্ব দিয়ক। আপুনি নতুন তথ্য লাভ কৰিব আৰু আধুনিক ব্যৱসায় সম্পৰ্কীয় কাম কাজো বুজিব। কাৰ্যালয়ত বিষয়া আৰু কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰাৰ সময়ত উপযুক্ত আচৰণ বজাই ৰাখক, নহ'লে আপোনাৰ কিছুমান কাম বন্ধ হৈ যাব পাৰে। পৰিয়ালৰ লগত জড়িত যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আজি আঁতৰি থাকক। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু বৰ্তমানৰ বতৰৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান হোৱাটো ভাল নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাক সফল ৰূপ দিবলৈ এইটোৱে উপযুক্ত সময়। সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপোনাৰ বিত্তীয় নীতিৰ ওপৰত কাম কৰক। আপুনি নিশ্চিতভাৱে উৎকৃষ্ট ফলাফল লাভ কৰিব। আপোনাৰ সময় সামাজিক কাম কাজতো অতিবাহিত কৰিব পাৰিব। বন্ধু আৰু বা আত্মীয়ৰ সহায়ত আপোনাৰ যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব। যদি চৰকাৰ বা আদালত সম্পৰ্কীয় কোনো বিষয় চলি আছে, তেন্তে আজি সাৱধান হোৱাৰ প্ৰয়োজন আছে। এইবোৰৰ লগত জড়িত যিকোনো কথাক লৈ উত্তেজনা হ'ব পাৰে। এজন প্ৰভাৱশালী আৰু অভিজ্ঞ ব্যক্তিৰ সহায়ত আপুনি সিদ্ধান্ত লোৱাত সফল হ'ব। অদূৰ ভৱিষ্যতে সাম্প্ৰতিক কাৰ্যকলাপৰ শুভ ফল শীঘ্ৰে লাভ কৰিব পাৰিব। আয়ৰ পৰিস্থিতি এতিয়াৰ বাবে স্বাভাৱিক হৈ থাকিব। কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু শান্তি থাকিব, কিন্তু বিবাহৰ বাহিৰৰ প্ৰেমে কিবা এটা অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান হৈ চলক। ঘৰৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ অসাৱধানতে গ্ৰহণ নকৰিব আৰু অনতিপলমে চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ সামৰ্থ্য আৰু প্ৰচেষ্টাৰ বাবে যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব। মানসিক চাপ নোহোৱাকৈ আনৰ কামত মনোনিৱেশ কৰিব পাৰিব। যদি কোনো পূৰ্বপুৰুষ সম্পৰ্কীয় সমস্যা চলি আছে, তেন্তে সহজেই আজি সমাধান কৰিব পাৰিব। কিছুমান মানুহে আপোনাৰ ক্ষতি কৰাৰ উদ্দেশ্য ৰাখিব পাৰে, কিন্তু খং নিয়ন্ত্ৰণ কৰি ৰাখক আৰু আপোনাৰ প্ৰতিনিধিসকলৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক। অপচয়কাৰী ব্যয়ৰ বাবে আপুনিও কোনো ধৰণৰ আৰ্থিক সংকটত আবদ্ধ হৈ পৰিব পাৰে।
আজি আপোনাৰ ব্যস্ততা ভৰা দিন থাকিব। এজন প্ৰভাৱশালী ব্যক্তি আৰু আপোনাৰ যোগাযোগৰ সহায় ব্যৱসায়িক বিকাশৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰক। যিকোনো লাভজনক যাত্ৰাও আজি সম্ভৱ আছে। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব। প্ৰেমৰ সম্পৰ্কত কিবা ভুল কাৰণত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। অত্যাধিক কামৰ বোজাৰ বাবে ক্লান্তি আৰু মানসিক চাপে আধিপত্য বিস্তাৰ কৰিব। নিজৰ পছন্দ অনুসৰি কামত কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ হ'ব। আপোনাৰ যিকোনো কাম দৃঢ়তাৰে সম্পূৰ্ণ কৰিলে আপুনি সফলতা লাভ কৰিব আৰু আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব। কোনো চৰকাৰী কাম এলাহৰ বাবে আধৰুৱা কৰি নাৰাখিব। শিশু বা পৰিয়ালৰ যিকোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপ ধৰা পৰাৰ বাবে কিছু চিন্তাৰ সৃষ্টি হ'ব, কিন্তু সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়িক কাম কাজ আজি উন্নত হ'ব। অতিৰিক্ত আয়ো সম্ভৱ আছে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ উৎসাহিত হ'ব। যিকোনো প্ৰকল্পক লৈ কাৰ্যালয়ত চলি থকা যিকোনো বিভ্ৰান্তিৰ আজি অন্ত পৰিব। আপোনাৰ কাৰ্যালয়ত অধিপত্য থাকিব। জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। অসন্তুলিত খাদ্যাভ্যাসৰ ফলত আপোনাৰ শাৰীৰিক কিছু সমস্যাই দেখা দিব পাৰে। ইয়াৰ বাবে আপোনাৰ পেটৰ বিষৰ দৰে সমস্যাও সৃষ্টি হ'ব পাৰে। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰক। লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সিমান সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গ্ৰহৰ ট্ৰেনজিটে অতি ভাল আৰু ইতিবাচক ফলাফল দিবলৈ আহিছে। ই আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতাক অধিক শক্তিশালী প্ৰদান কৰিব। কিছু মূল্যৱান বস্তু ক্ৰয় কৰাৰ আজি সম্ভৱ আছে আৰু কোনোবা সামাজিক অনুষ্ঠানত সন্মানিত হোৱাৰ সুযোগো লাভ কৰিব। কেতিয়াবা মনৰ নেতিবাচক চিন্তাই আপোনাৰ আত্মবিশ্বাস কমাব পাৰে, কিন্তু আনৰ কথাত গুৰুত্ব নিদিব আৰু কেৱল নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিব। প্ৰতিযোগিতাৰ বাবে বহুত কষ্টৰ প্ৰয়োজন আছে। লাহে লাহে পৰিস্থিতি আপোনাৰ বাবে অনুকূল হৈ পৰিব। ব্যৱসায়িক কাম কাজত লোকচানৰ সম্ভাৱনা আছে, গতিকে এতিয়াই বিনিয়োগ নকৰিব আৰু সাৱধান হওক। যিকোনো ব্যৱসায়িক ভ্ৰমণ এতিয়াৰ বাবে পিছুৱাই দিয়াটো বাঞ্ছনীয় হ'ব। আধুনিক ব্যৱসায় সম্পৰ্কীয় তথ্য আহৰণৰ এইটোৱেই উপযুক্ত সময়। পৰিয়ালৰ সদস্যৰ মাজত সুখদায়ক আৰু আন্তৰিক সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্ক সীমিত আৰু সুখী হ'ব। আজি আপোনাৰ এচিডিটিৰ দৰে সমস্যা থাকিব পাৰে। যিমান পাৰি সিমান তৰল পদাৰ্থ আজি খাব। লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি পৰিয়ালৰ সদস্যৰ সৈতে অতি আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাই আপোনাক পৰিকল্পিতভাৱে কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। সামাজিক কাম কাজতো আপুনি উপযুক্ত অৰিহণা যোগাই থাকিব পাৰিব। আৱেগিকতা আৰু এলাহে আপোনাক আগুৰি ধৰিব নিদিব, অন্যথা ইয়াৰ বাবে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি বিশেষ যত্ন আৰু সন্মান বজাই ৰাখক, যাতে তেওঁলোকে অৱহেলিত অনুভৱ নকৰে। ব্যৱসায় বিষয়ত বহুত ব্যস্ততা আৰু কঠোৰ পৰিশ্ৰম হ'ব, কিন্তু বৰ্তমান বিশেষ উন্নতিৰ সম্ভাৱনা নাই। এটা পাৰ্টিৰ পৰা ব্যৱসায়ত ডাঙৰ ডাঙৰ চুক্তি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও ৰাজহুৱা লেনদেনতো লাভজনক চৰ্ত থাকিব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ মিলন হ'ব পাৰে। মনটো উল্লাসিত আৰু শিথিল হৈ পৰিব। গৰমৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা আজি বাঢ়িব পাৰে। ঋতুৰ লগত খাপ খোৱা বস্তু অধিক সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা সমস্যাবোৰ দূৰ হ'ব, গতিকে সম্পূৰ্ণ নিষ্ঠাৰে দৈনন্দিন কাম কাজ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি যাওক। আপোনাৰ ব্যক্তিগত কথা কাৰো লগত শ্বেয়াৰ নকৰিব। যিকোনো কাম গোপনে কৰিলে আপুনি অভাৱনীয় ফলাফল লাভ কৰিব। ভৱিষ্যত সম্পৰ্কীয় যিকোনো ধৰণৰ পৰিকল্পনা কৰাৰ সময়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। আনৰ কামত জড়িত হ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনাৰ দায়িত্ব হ'ব। ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব। চৰকাৰী বিষয়বোৰ সমাধানৰ বাবে এয়া অনুকূল সময়। আপোনাৰ চৌপাশৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাত আপোনাৰ জয় নিশ্চিত হ'ব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অৱহেলা কৰা উচিত নহয়। স্বামী স্ত্ৰী আৰু পৰিয়ালৰ সদস্যই ইজনৰ সিজনৰ অনুভৱক সন্মান কৰিব। যিকোনো নেতিবাচক কথাই প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। গেছ আৰু এচিডিটিৰ সমস্যাত আজি অশান্তি পাব। মানসিক চাপ আৰু অতিমাত্ৰা চিন্তাই আপোনাৰ স্বাস্থ্যতো প্ৰভাৱ পেলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9।
আজি ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।